নমস্কাৰ। এই মুহূৰ্তত এছএছজি গোটৰ মহিলাসকলক 25,000 টকা প্ৰদানৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল এছএছজি গোটৰ মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম এছএছজি গোটৰ লগত জড়িত হৈ আছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। তো কি খবৰ আহিছে আপোনালোকক বিতংভাৱে জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে বিজেপি চৰকাৰৰ ফালৰ পৰা এছএছজি গোটৰ মহিলাসকলৰ বাবে এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। তো ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত বৰ্তমান হিতাধিকাৰীসকলক দ্বিতীয় পৰ্যায়ত 25,000 টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব। লগতে 40 লাখ মহিলাক লাখপতি বাইদেউ সৃষ্টি কৰা হ'ব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল এছএছজি গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰিছিল সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। তো যিসকল এছএছজি গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তিৰ 10,000 টকা লাভ কৰিছে সেইসকল মহিলাই এতিয়া দ্বিতীয় কিস্তিৰ 25,000 টকা লাভ কৰিব। অতি শীঘ্ৰেই 25,000 টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব এছএছজি গোটৰ মহিলাসকলে। আৰু ইয়াতে উল্লেখ কৰা অনুযায়ী 40 লাখ মহিলাসকলে লাভ কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ সুবিধা। তো আপোনালোকে যদি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তি 10,000 টকা লাভ কৰিছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। অৰুণোদয় আঁচনি ইয়াতে লিখা আছে আগষ্ট মাহৰ 3 তাৰিখৰ পৰা পুনৰ আৰম্ভ হ'ব অৰুণোদয় আঁচনি। প্ৰত্যেক সমষ্টিত এজনকৈ অৰুণোদয় সহায়ক নিযুক্তি দিয়া হ'ব। ব্লক এছডিচি অথবা ডিচি অফিচত উপস্থিত থাকিব এই সহায়কজন। তো অৰুণোদয় আঁচনিলৈ আহি গ'ল এক গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰে কৰা ঘোষণা অনুযায়ী প্ৰতিটো সমষ্টিত এজনকৈ অৰুণোদয় সহায়ক নিযুক্তি দিব। তো এতিয়াৰ পৰা আপোনালোকৰ অৰুণোদয় আঁচনিলৈ যদি কোনো সমস্যা থাকে তেন্তে সেই সহায়কজনৰ সৈতে যোগাযোগ কৰি সকলো সমস্যা কৰিব পাৰিব সমাধান। তো এতিয়া আপোনালোকক দিবলৈ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী চাকৰিলৈ। তো যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে এতিয়ালৈকে চৰকাৰী চাকৰি পোৱা নাই সেইসকল যুৱক যুৱতীৰ বাবে আহি গ'ল ভাল খবৰ। কিয়নো অসম চৰকাৰৰ ঘোষণা অনুযায়ী অহা 5 বছৰৰ ভিতৰত 2 লাখ চৰকাৰী চাকৰি প্ৰদান কৰিব। তো যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে চৰকাৰী চাকৰি পোৱা নাই সেইসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আহি গ'ল সোণালী সুযোগ। অতি শীঘ্ৰেই আৰম্ভ হ'ব নতুন চাকৰিৰ